মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালৈ এটাই অনুৰোধ, এতিয়া যেনেকৈ মই ক'লোঁ যে তাঁতশালৰ যিটো মেখেলা চাদৰ কথা ক'লোঁ, গতিকে এই কথাটো আপুনি গুৰুত্ব দিয়ক। নিবনুৱা সমস্যা সমাধান কৰিব হ'লে মানে আপুনি চৰকাৰী চাকৰি দি কেতিয়াও নিবনুৱা সমস্যা সমাধান কৰিব লাগে। গতিকে আমাৰ অসমৰ যিটো স্বাভিমান মুগা মেখেলা চাদৰ, এই ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি বাহিৰৰ পৰা দম 2 নম্বৰ কাপোৰ আহিছে, এই 3000 3500 যোৰা পায়। আমাৰ যিটো থলুৱা যিটো আমাৰ যিটো মুগা মেখেলা চাদৰ, যিটো স্বাভিমানৰ ওপৰত কলংক আনিছে। গতিকে এই ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক। প্ৰভু নামটো আকৌ লাগে, নাম পৰিচয়টো? মোৰ নাম ৰঞ্জন গগৈ, মোৰ ঘৰ ধেমাজি মাছখোৱা কেচেৰগুৰি। মই এনেকৈ আৰু হাল চাল পাতি আজি খাই আছোঁ। আজি 2020 চনৰ পৰা 6 বছৰ হ'ল। গতিকে এই লাইনটো মই ধুনীয়াকৈ বুজি পাইছোঁ। গতিকে যিবিলাক ল'ৰা আজি লাখ ল'ৰা বাহিৰত আছে, গতিকে মই যে কৈছোঁ যে এই যিবিলাক কৰিব লাগে সেনেকৈ যদি কৰে, সেইবিলাক ল'ৰাৰ ঘৰলৈ আহিব, নিজৰ ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিব। আজি বাহিৰত অত কান্দি আছে, কান্দিয়ে আছে। নিজৰ ঘৰখন কেতিয়াও এৰি বাহিৰত কোন থাকিব নিবিচাৰে, নহয় জানো? আজি সেইবিলাক কোনোবাৰ কাৰোবাৰ নিজৰ ককাই ভাই, কোনোবাৰ ভাই, কোনোবা ভনী, চব সেইবিলাক আমাৰ নিজৰে হয়, আমাৰ অসমৰে সন্তান হয়। গতিকে আমাৰ ভূপেন হাজৰিকাই এটা কথা কৈ থৈ গৈছিল, মানুহে মানুহৰ বাবে, আমি যদি সেই বাহিৰত থকা ল'ৰাখনৰ কথা চিন্তা নকৰোঁ, কোনে কৰিব? সেই অসমৰ ৰাইজ। গতিকে আপোনালোকে চিন্তা কৰি চাওক, নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব পাৰি। মই যিটো আইডিয়া দিলোঁ, গতিকে আপোনালোকৰ মনতো কিছুমান আইডিয়া আছে। গতিকে নিজৰ আইডিয়াবিলাক আপোনালোকে ভিডিঅ'ৰ যোগে ফেচবুকত দিয়ক, ক'ৰবাত দিয়ক, চৰকাৰে নিশ্চয় বিচাৰ কৰি চাব। নমস্কাৰ। ছিংগাৰ নহয়, এনেই তাত গৈ থাকোঁতে গান চান শুনো, মুখে গুণগুণাই থাকোঁগৈ দেই, কোনো প্ৰফেচনেল ছিংগাৰ নহয়। জোনাকে বিচাৰে কি ফাগুনী বতাহে মৰাই কি, তোমাকে জোনাকে বিচাৰে কি, দুখ মুকালি পুৱা কুহুলিৰ বিননি, বেদনাই আহি দুচকু তিয়াই, বেদনাই আহি দুচকু তিয়াই, ডাৱৰে আৱৰে সপোনবোৰ মোৰ, বতাহে নিলে উৰুৱাই, জোনাকে বিচাৰে কি, জোনাকৰে ৰাতি তিৰবিৰ তৰায়ে, কিনো মায়া হানে দুচকু জুৰি, কিনো মায়া হানে দুচকু জুৰি, মন মোৰ উৰি যায় দূৰ। মোৰ নাম ৰঞ্জন গগৈ, মোৰ ঘৰ ধেমাজি মাছখোৱা কেচেৰগুৰি গাঁও। মই গোটেই জীৱনটো কেৰেলা, অন্ধ্ৰপ্ৰদেশ, চেন্নাই এইবিলাক জেগাত থাকোঁতেই গ'ল। লাষ্টত আজি শেষত গৈ গম পালোঁ যে এইবিলাক জেগাত থাকি একো লাভ নাই। 2020 চনত মই নিজৰ হাল পাতি পিনি 2020 চনৰ পৰা আজি 6 বছৰ হ'ল হাল পাতি আছোঁ। মই অসমৰ ৰাইজৰ লগতে আমাৰ যি সকলোৰে মৰমৰ মামা, তেখেতক এটাই অনুৰোধ কৰোঁ, চৰকাৰী চাকৰি অলপমান দি পিনি নিবনুৱা সমস্যা কেতিয়াও সমাধান নহয়। মোৰ কথা হ'ল, নিবনুৱা সমস্যা সমাধান কৰিব হ'লে মোৰ ওচৰত যিটো আইডিয়া আছে, যেনেকৈ এতিয়া তাঁতশাল আপুনি চাওক, আপুনি ক'ব লাগিব, ডাইৰেক্ট ধৰা বন্ধা কিছুমান নিয়ম দিব লাগিব। যেনেকৈ আগতে স্কুললৈ ল'ৰা ছোৱালীহে কি হৈছিল, ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধি গৈছিল, আজিকালি সম্পূৰ্ণ নাই। গতিকে আপুনি যদি কয় স্কুল কলেজত ছোৱালীবিলাকে মেখেলা চাদৰ পিন্ধি আহিবই লাগিব, যদি আমাৰ যিবিলাক চৰকাৰী অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠানবিলাকত যিসকলে চাকৰি কৰে তেখেতলোকে মেখেলা পিন্ধিবই লাগিব। গতিকে এইবিলাক বাধ্যতামূলক কৰিলে কেলৈ নিবনুৱা সমস্যা দূৰ নহ'ব? এইটো মোৰ থিংকিংছ, এইটো মই ভাবিছোঁ। কাৰণ আজি লাখ নিবনুৱা আজি বাহিৰত এতিয়াও আছে। গতিকে সেইবিলাক কান্দি আছে। কোনো মানুহে চখত গৈ পিনি বাহিৰত থোৱাগৈ নাই, নিজৰ ঘৰখন, আপোনাৰ ঘৰখন এৰি বাহিৰত কোনো চখত থোৱাগৈ নাই। চৰকাৰে কি ব্যৱস্থা লৈছে? এইটো নিবনুৱা আপোনালোকৰ তোমালোকক কিবা দিছে নেকি?
চৰকাৰ ফালৰ পৰা চৰকাৰ আজিলৈকে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত একো ডালেই মাত মতা নাই। চব নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। গতিকে মই অসমৰ ৰাইজক এটাই অনুৰোধ যে আজি মোৰ যিটো কি বুলি কয় বিচাৰধাৰা, মই ভাবিছোঁ যে প্ৰত্যেক স্কুলতেই এই কি বুলি কয় মেখেলা হওক চাদৰ হওক, আগৰ যেনেকৈ মেখেলা চাদৰ পিন্ধি ল'ৰা ছোৱালী স্কুললৈ গৈছিল, এতিয়াও সেই যুগটো আনিব লাগে। চৰকাৰী যিবিলাক অনুষ্ঠান আছে সেইবিলাকতো মেখেলা চাদৰ পিন্ধাটো বাধ্যতামূলক কৰিব লাগে। এইটো অসমৰ ৰাইজে এতিয়া এইটো মোৰ থিংকিংহে, অসমৰ ৰাইজে বেলেগ বেলেগ ভাবিব পাৰে। গতিকে যাৰ যেনেকুৱা বিচাৰধাৰা, এনেই ভাত খোৱা শাক খোৱা কিছুমান ভিডিঅ' বনাই ফেচবুকত ইউটিউবত দি একো লাভ নাই। আমাৰ মেইন সমস্যাটো হৈছে নিবনুৱা সমস্যা। নিবনুৱা সমস্যাৰ সমাধান কেনেকৈ কৰিব পাৰি তাৰ প্ৰশ্নৰ উত্তৰ বিচাৰিব লাগে। আগতে বনাইছে, ফেচবুকত দিছে, কিবা দিছে, কিন্তু নিবনুৱা সমস্যালৈ কোনো এটা ভিডিঅ' নবনায়। মই বহুত ভিডিঅ' বনাইছোঁ, চোৱা মানুহ নাই। গতিকে অসমৰ ৰাইজক এটাই অনুৰোধ, আপোনালোকৰ যিবিলাক চিন্তাধাৰা বিচাৰধাৰা আপোনালোকৰ নিজৰ আইডিয়াটো দিয়ক চৰকাৰৰ আগত। চৰকাৰে নিশ্চয় ভাবি চাব এইবিলাক আইডিয়া, কাৰণ আজিকালি যিবিলাক MLA হওক বিধায়কে কিবা হওক দুনিয়াভৰ প্ৰেছাৰত থাকে। সিহঁতে আকৌ এক্সট্ৰাকৈ নিবনুৱা সমস্যা সমাধানৰ চিন্তা কৰিবলৈ সময় নাই। গতিকে আমি গাঁৱত থাকোঁ, আমি সম্পূৰ্ণ আমাৰ মাইণ্ডবিলাক সদায় ফ্ৰেছ মাইণ্ডৰ মানুহে চিন্তা কৰি মানে ওপৰলৈ দিব লাগে। বিচাৰ সিহঁতে কৰিব কি ব্যৱস্থা কৰিলে নিবনুৱা সমস্যা সমাধান হ'ব। গতিকে অসমৰ ৰাইজক এইটোৱে অনুৰোধ, এনেই ভাত খোৱা শাক খোৱা ভিডিঅ' বনাই ফেচবুকত একো লাভ নাই। নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰিব পাৰি তাৰ ওপৰত ভিডিঅ' বনাই পিনি আপোনালোকে ভাইৰেল কৰক। চৰকাৰে নিশ্চয় ভাবি চাব। আৰু এটা কথা কওঁ, আজি চাওক কিছুমান ল'ৰা আজি 3 বছৰ 4 বছৰ ঘৰলৈ নাহে।